নমস্কাৰ, জয় হিন্দ, জয় অসম। এটা বহুতেই ভাল খবৰ লৈছোঁ আপোনালোকৰ মাজলৈ। আজি পুনৰ নতুনকৈ চাকৰি আহিছে আৰআৰবি বিভাগৰ ফালৰ পৰা। যিহেতু আৰআৰবি বিভাগৰ ফালৰ পৰা 2026 বৰ্ষৰ কাৰণে বহুতে এটা ভাল সুবিধা আহিছে, সুযোগ আহিছে। 11,500টাকৈ পদ মুকলি কৰি দিয়া হৈছে। টিচিৰ পদ মুকলি কৰি দিয়া হৈছে। যদিহে আপোনালোকে এই পদসমূহত ইণ্টাৰেষ্টেড হয়, এলিজিবল হয়, যদিহে আপোনালোকে আবেদন কৰিম বুলি ভাবিছে, তেনেহ'লে ভিডিঅ'টো শেষলৈকে চাব, অলপ স্কিপ নকৰাকৈ। এই ভিডিঅ'টোতে আলোচনা কৰিম পদসমূহত আপোনালোকে কেনেদৰে আবেদন কৰিব, আবেদন কৰিবলৈ আপোনালোকৰ বয়সৰ সময়সীমা কিমান লাগিব, এডুকেশ্যন কোৱালিফিকেশ্যন কিমান বিচাৰিছে, লগতে আপোনালোকৰ চিলেকশ্যন প্ৰচিডিউৰটো কেনেধৰণৰ হ'ব, সম্পূৰ্ণ তথ্য এই ভিডিঅ'টোত আলোচনা কৰিম। চ' ভিডিঅ'টো শেষলৈকে চাব, অলপ স্কিপ নকৰাকৈ। যদিহে ভিডিঅ'টো চাই ভাল পায়, এটা লাইক কৰিব, আৰু মোৰ চেনেলটোলৈ যদি প্ৰথমবাৰ কাৰণে আহিছে, তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো অন কৰিবলৈ নাপাহৰিব। লগতে ভিডিঅ' ডেছক্ৰিপশ্যনত মই হোৱাটছআপ চেনেলৰ লিংক দিছোঁ, তাতো গৈ আপোনালোকে হোৱাটছআপ চেনেলটো ফ'ল' কৰি ল'ব, যাতে প্ৰতিদিনে জবৰ আপডেটসমূহ সকলোতকৈ আগতীয়াকৈ পাই থাকিব পাৰে। যিহেতু ইয়াতে দেখিবলৈ পাইছে আৰআৰবি TTE ৰিক্ৰুইটমেণ্ট 2026ৰ ফালৰ পৰা 11,500টা পদ মুকলি কৰি দিয়া হৈছে। যিহেতু TTEৰ পদ মুকলি কৰি দিয়া হৈছে, TC পদ মুকলি কৰি দিয়া হৈছে। যদি আপোনালোকে পদসমূহত ইণ্টাৰেষ্টেড হয়, এলিজিবল হয়, ভিডিঅ' ডেছক্ৰিপশ্যনতে মই আবেদনৰ লিংক দিম, তাতে গৈ আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। আবেদন আপোনালোকে অনলাইন মাধ্যমেৰে আবেদন কৰিব পাৰিব। ইয়াতে আপোনালোকৰ যিহেতু আৰআৰবি ফালৰ পৰা যিসমূহ পদ মুকলি কৰি দিয়া হৈছে, পদসমূহৰ এটা অভাৰভিউটো ইয়াতে দেখিবলৈ পাইছে। যে ভেকেঞ্চিটো আহিছে ৰেলৱে নৌ ভাৰতী 2026ৰ ফালৰ পৰা। অৰ্গেনাইজেশ্যনটোৰ নেম হৈছে ৰেলৱে ৰিক্ৰুইটমেণ্ট বৰ্ড, যিটো আপোনালোকৰ আৰআৰবি ফালৰ পৰা পদ মুকলি কৰি দিয়া হৈছে। 11,500টা পদ মুকলি কৰি দিয়া হৈছে। ইয়াত আপোনালোকৰ পোষ্ট নেমটো হৈছে TTE, যিটো আপোনালোকৰ ট্ৰেভেলিং টিকেট এক্সামিনাৰ। মানে আপোনালোকৰ যিটো TTEৰ পদ মুকলি কৰি দিয়া হৈছে, তাতে আপোনালোকৰ 11,500টাকৈ পদ মুকলি কৰি দিয়া হৈছে। এপ্লাই মোডটো আপোনালোকে অনলাইন মাধ্যমেৰে আবেদন কৰিব পাৰিব। হু কেন এপ্লাই ক্ষেত্ৰত ক'বলৈ গ'লে অল ইণ্ডিয়া মেল ফিমেল কেণ্ডিডেটে এই পদসমূহত আবেদন কৰিব পাৰিব। ইয়াতে আপোনালোকৰ চেলাৰীৰ ক্ষেত্ৰত ক'বলৈ গ'লে, যিটো আপোনালোকৰ আৰআৰবি TC ৰিক্ৰুইটমেণ্ট 2026ৰ চেলাৰীটো ইয়াতে আপোনালোকৰ দিয়া আছে 21,000 পৰা আৰম্ভ কৰি 81,000লৈকে আপুনি চেলাৰীসমূহ লাভ কৰিব পাৰিব। ইয়াতে বয়সৰ সময়সীমাটো দিয়া আছে। মিনিমাম বয়সটো আপোনালোকৰ 18 বছৰ হ'ব লাগিব, আৰু মেক্সিমাম আপোনালোকে 33 বছৰ বয়সলৈকে আবেদন কৰিব পাৰিব। লগতে আপোনালোকে এজ ইলেকশ্যনসমূহ লাভ কৰিব পাৰিব। SC STৰ কেণ্ডিডেট হ'লে আপোনালোকে 5 বছৰকৈ ইলেকশ্যন ল'ব পাৰিব। OBC NCLৰ কেণ্ডিডেট হ'লে আপোনালোকে 3 বছৰকৈ ইলেকশ্যন ল'ব পাৰিব। এতিয়া এপ্লিকেশ্যন ফিজটোৰ ক্ষেত্ৰত ক'বলৈ গ'লে, জেনেৰেল OBC সকলে ইয়াতে 500 টকাকৈ এপ্লিকেশ্যন ফিজ কাটিব লাগিব, আৰু যিসকল SC ST PWBDৰ কেণ্ডিডেট হয়, তেওঁলোকে ইয়াতে 250 টকাকৈ এপ্লিকেশ্যন ফিজ কাটিব লাগিব। পে'মেণ্টটো আপোনালোকে অনলাইন মাধ্যমেৰে পে'মেণ্ট কৰিব পাৰিব। ক্ৰেডিট কাৰ্ড, ডেবিট কাৰ্ড, নেট বেংকিং যিকোনো মাধ্যমেৰে আপোনালোকে পে'মেণ্টসমূহ কৰিব পাৰিব। ইয়াতে আপোনালোকৰ যিহেতু আৰআৰবি TTE ৰিক্ৰুইটমেণ্ট 2026ৰ চিলেকশ্যন প্ৰচেছটো ইয়াতে দিয়া আছে। আপোনালোকৰ যিটো ষ্টেজ 1, ষ্টেজ 2 আৰু ষ্টেজ 3, যিহেতু তিনিটা ষ্টেজত আপোনালোকৰ চিলেকশ্যন প্ৰচেছটো হ'ব। প্ৰথমতে আপোনালোকৰ ষ্টেজ 1ত কম্পিউটাৰ বেছড টেষ্ট হ'ব, যিটো আপোনালোকৰ CBT এক্সাম হ'ব। তাতে আপোনালোকৰ অনলাইন অবজেক্টিভ আপোনালোকৰ এক্সাম পাতিব, যিটো MCQ কুৱেশ্যন থাকিব। CBTত আপোনালোকে এক্সামটো দিব লাগিব। যদিহে আপোনালোকে সেই এক্সামটোত কোৱালিফাই কৰে, তাৰপিছতে আপোনালোকৰ 2 নম্বৰ ষ্টেজত ডকুমেণ্ট ভেৰিফিকেশ্যন কৰা হ'ব, যিটো আপোনালোকৰ অৰিজিনেল ডকুমেণ্টসমূহ তেতিয়া আপোনালোকৰ চেক কৰা হ'ব। তাৰপিছত আপোনালোকৰ মেডিকেল এক্সামিনেশ্যন পাতিব, তাতে আপোনালোকৰ ফিটনেছটো চেক কৰা হ'ব। লগতে আপোনালোকৰ BP চাব। তেনেকৈ আপোনালোকৰ চিলেকশ্যন প্ৰচেছটো অনুষ্ঠিত কৰা হ'ব। ইয়াতে আপোনালোকৰ যিটো এক্সামিনেশ্যনৰ ক্ষেত্ৰত ইয়াতে কোৱা আছে, যিহেতু ছাবজেক্ট ৱাইজ আপোনালোকৰ কুৱেশ্যন ক'ত কিমান আহিব ইয়াতে কোৱা আছে। জেনেৰেল এৱাৰনেছত আপোনালোকৰ 50টা কুৱেশ্যন 50 নম্বৰ থাকিব। মেথমেটিক্সত 35টা কুৱেশ্যন 35 নম্বৰ থাকিব। লগতে আপোনালোকৰ জেনেৰেল ইণ্টেলিজেঞ্চ এণ্ড ৰিজনিঙতো 35টা কুৱেশ্যন 35 নম্বৰ থাকিব। টোটেল আপোনালোকৰ 120 নম্বৰকৈ এক্সাম পতা হ'ব। লগতে আপোনালোকৰ 90 মিনিট সময় দিয়া হ'ব। এডুকেশ্যন কোৱালিফিকেশ্যন ইয়াতে আপোনালোকৰ যদিহে আপুনি গ্ৰেজুৱেশ্যন কৰি থৈছে, 12 পাছ কৰি থৈছে, তেতিয়াহ'লে আপোনালোকে এই পদসমূহত আবেদন কৰিব পাৰিব। ইম্পৰ্টেণ্ট ডকুমেণ্টসমূহ হৈছে আপোনালোকৰ পাছপৰ্ট চাইজ ফটোগ্ৰাফ লাগিব, ছিগনেচাৰ লাগিব, আধাৰ কাৰ্ড লাগিব, এডুকেশ্যন চাৰ্টিফিকেট লাগিব, কাষ্ট চাৰ্টিফিকেট লাগিব, লগতে আপোনালোকৰ এজ প্ৰুফ লাগিব, আৰু আপোনালোকে ইয়াতে বিভিন্ন ধৰণৰ চাৰ্টিফিকেটসমূহ লাগিব, আপোনালোকৰ ডিপ্ল'মাসমূহ লাগিব। আপোনাৰ অফিচিয়েল নটিফিকেশ্যনটো আপোনালোকে চেকআউটসমূহ কৰি ল'ব পাৰিব। হাউ টু এপ্লাই ক্ষেত্ৰত ক'বলৈ গ'লে, যদিহে আপোনালোকে পদসমূহত ইণ্টাৰেষ্টেড হয়, এলিজিবল হয়, ভিডিঅ' ডেছক্ৰিপশ্যনতে মই আবেদনৰ লিংক দিছোঁ, তাতে গৈ আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। আজিলৈ ভিডিঅ'টো ইমানেই আছিলে। যদিহে ভিডিঅ'টো চাই ভাল পালে, এটা লাইক কৰিবা। মোৰ চেনেলটোলৈ যদি প্ৰথমবাৰ কাৰণে আহিছে, তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো অন কৰিবলৈ নাপাহৰিব। লগতে ভিডিঅ'টো সকলো বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰি দিব, যাতে সকলোৱে জবৰ আপডেটসমূহ এই চেনেলৰ দ্বাৰা পাই থাকিব পাৰে। জয় হিন্দ, জয় অসম।